আজি গোলকগঞ্জ সমজিলা অন্তৰ্গত ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিৰাটনগৰ সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ বুথ বাহিনী সন্মিলন অনুষ্ঠিত হয় আৰু এই সন্মিলনত ভাৰতীয় জনতা পাৰ্টিৰ 4টা মণ্ডল অংশগ্ৰহণ কৰা মণ্ডলকেইটা ক্ৰমে আগমনী মণ্ডল, হালাকুৰা মণ্ডল, গোলকগঞ্জ মণ্ডল আৰু গৌৰীপুৰ মণ্ডলৰ যুৱক যুৱতীৰ লগতে বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা আজিৰ সন্মিলনত গৌৰীপুৰ মণ্ডলৰ যুৱক যুৱতীৰ লগতে বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা আজিৰ সন্মিলনত উপস্থিত থাকে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোলকগঞ্জত তৎপৰ হৈ পৰিছে গেৰুৱা দল। গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰতিটো বুথৰ পৰা প্ৰায় সহস্ৰাধিক বুথ বাহিনী অংশগ্ৰহণ কৰে আৰু আগন্তুক বিধানসভা নিৰ্বাচন 2026ৰ ৰণ সকলোৱে একগোট হৈ যুঁজিবলৈ আহ্বান জনায় ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে। বিজেপি খিলঞ্জীয়াৰ আৰু ভাৰতীয় পক্ষত আছে, কিন্তু গৌৰৱ গগৈ কাৰ পক্ষত আছে নিজৰ স্থিতি স্পষ্ট কৰক, তীব্ৰ সমালোচনা কৰে ৰাজ্যিক সভাপতি ৰাকেশ দাসে। আমাৰ গোলকগঞ্জ সমষ্টিভিত্তিক যুৱ বুথ সন্মিলনত আজি ইয়াত অনুষ্ঠিত হয় আৰু ইয়াত এই সভাত উপস্থিত থাকে আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰী আমাৰ ৰাকেশ দাস ডাঙৰীয়া আৰু ইয়াত তেখেতে আমাৰ যুৱ বন্ধুসকলক প্ৰেৰণা দিয়ে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত সাংগঠনিক যিখিনি নীতি নিয়মৰ মাধ্যমে কাম কৰাৰ তেখেতে উৎসাহিত কৰে আৰু আজি যথেষ্ট আমাৰ যুৱ বন্ধু আজি উপস্থিত হৈছে। প্ৰতিটো আমাৰ বুথৰ পৰা 5জনকৈ যুৱ বন্ধু উপস্থিত থাকে। তেখেতসকলে আৰু যিটো এইবাৰ নিৰ্বাচনৰ আমাৰ যুৱ শক্তিক আমি অগ্ৰাধিকাৰ দিম। আমাৰ ৰাষ্ট্ৰীয় সভাপতি আপোনালোকে জানে এজন উদীয়মান যুৱক, গতিকে আৰু ভাৰতবৰ্ষত যুৱ ভোটাৰ যথেষ্ট বেছি, গতিকে যুৱ নেতৃত্বক আমি আগভাগ দি এইবাৰ নিৰ্বাচনত আমি তেখেতসকলক এবাৰ সক্ৰিয় ভূমিকাৰে নিৰ্বাচনত নামাৰ কাৰণে আহ্বান জনাইছো। মোগল শব্দটো বাৰে বাৰে উচ্চাৰণ হৈছে, মোগল শব্দ বুলি আপুনি কাক ইণ্ডিকেট কৰিব বিচাৰিছে? আমাৰ ভাৰতীয় সংস্কৃতিৰ বিপৰীতে কাম কৰা আৰু ভাৰত ৰাষ্ট্ৰৰ বিপৰীতে চিন্তা কৰা ব্যক্তিসকলক এই শব্দৰে তেখেতসকলে হয়তো সম্বোধন কৰিছে। মোৰ যে ভাৰতীয় সংস্কৃতি ৰক্ষা কৰা যিকোনো মানুহ আমাৰ ভাৰতীয়, গতিকে আমি ভাৰতীয়সকলক আমি সন্মান কৰোঁ আৰু ভাৰতৰ বিপক্ষে চিন্তা কৰা ব্যক্তিসকলক আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চিন্তাৰ যি চিন্তা ৰাষ্ট্ৰবাদী চিন্তাৰ বিপৰীতে কাম কৰা সকলক আমি বিভিন্ন আপোনালোকে যি ভাষাৰে আপোনালোকে বুজে সেই আপোনালোকে বুজি ল'ব। গতিকে আমাক যথেষ্ট প্ৰেৰণাদায়ক ভাষণ দিছে, আমি যথেষ্ট উদ্বুদ্ধ হৈছোঁ। আগন্তুক দিনত আমি কাম কৰিম বুলি আমি সংকল্প লৈছোঁ।